মই আছো এতিয়া এমেজন অফ দা ইষ্ট বুলি কয় দিহিং পাটকাই ন্যাশনাল পাৰ্কত ইণ্ডিয়াৰ বিগেষ্ট লোলেণ্ড ৰেইন ফৰেষ্ট ঘৰ নহয় আসলে টেন্ট এটা এইটো কিন্তু এইটো মোৰ বেডৰুম এই টেন্টৰ ভিতৰত ইয়াত আছিলো ৰাতি ইয়া তেওঁলোকৰ এইটো মানে আপুনি ভাত খালেও খাব পাৰে ইয়া আৰু পুৰি আছে এটা ধুনীয়া এইটো চাওক ইয়াৰ গাহৰি এইটো খাব লাগিব আজি আপোনালোকে ইয়াত আহি ইয়াৰ গাহৰি ইয়াত চাংঘৰত বহি খাব পাৰে এই হুলুং গছৰ তলত অসমৰ জাতীয় গছ হুলুং গছ এইটো Jimmy, good morning. Morning. Oh, dear. Good morning, no way. আপোনালোকক গুড মৰ্নিং আৰু মই আছো এতিয়া এমেজন অফ দা ইষ্ট বুলি কয় দিহিং পাটকাই ন্যাশনাল পাৰ্কত এখন মানে ইণ্ডিয়াৰ বিগেষ্ট লোলেণ্ড ৰেইন ফৰেষ্ট আমাৰ অসমতে আছে সেইখন চাবলৈ মই আহিছো আহি মোৰ আজি প্ৰথম দিন আৰু মোৰ থাকিবলৈ ঘৰটো চাওক এইটো ঘৰ নহয় আসলে টেন্ট এটা এইটো কিন্তু এইটো মোৰ বেডৰুম এই টেন্টৰ ভিতৰত ইয়াত আছিলো ৰাতি এইটো যদি আপোনালোকে এনেকৈ ওলাই আহে ইয়াত চাব পাৰে এইটো আপোনালোকে যদি মোক ইয়াত লগ কৰিব আহে মানে আমি ইয়াত লগ হ'ম কথা পাতিম চাহ খাম কফি খাম বিৰাট ধুনীয়া আকৌ এইফালে চাব পাৰে এইটো হ'ল ইয়াৰ বাহিৰৰ পৰিৱেশ এয়া হ'ল চৰাইপুং জংগল ৰিট্ৰিট বাকী ইয়াৰ গোটেই টুৰটো কৰি দিয়াৰ আগত মই ফ্ৰেছ হৈ লৈছোঁ মুখ চুখ ধুই লওঁ ব্ৰেকফাষ্ট কৰিম তাৰপিছত গোটেই ইয়াৰ চৰাইপুং জংগল ৰিট্ৰিট যিটো এটা কেম্পাছ আছে গোটেইখিনি আপোনালোকক দেখুৱাম তাৰ পৰা আমি দিহিং পাটকাই কি কি এক্সপ্ল'ৰ কৰিব পাৰোঁ সেইখিনিলৈ যাম মুখ চুখ ধুই ফ্ৰেছ হ'লো কিন্তু এজ মাই প্ৰমিছ যে মই এতিয়া আপোনালোকক এই য'ত মই আছোঁ দিহিং পাটকাইত বা আপোনালোক দিহিং পাটকাই আহিলে ক'ত থাকিব চৰাইপুং জংগল ৰিট্ৰিটৰ এটা টুৰ দিয়া কথা আছিল কিন্তু খানাটো আগত ভোক লাগিছে ব্ৰেকফাষ্টটো কৰি লওঁ ইয়া তেওঁলোকৰ এইটো মানে ডাইনিং হল বুলিও ক'ব পাৰে ৰেষ্টুৰেণ্ট টাইপ আৰু ইয়াতে আজি কিনো খুৱাই আজি ব্ৰেকফাষ্টত তাকে চাওঁ খুব ধুনীয়া ব্ৰেকফাষ্ট অলৰেডি ৰেডি আছে আপুনি ভাত খালেও খাব পাৰে ইয়া আৰু পুৰি আছে চব্জি আছে এতিয়াই ভাল লাগিছে ব্ৰেকফাষ্টটো হৈ গ'ল ইয়াত ধুনীয়াকৈ আৰু মোৰ লগত আহিছে গৌতম দা মোৰ আগৰ ভিডিঅ'ত দেখিছে মোৰ ঘৰৰ ওচৰতে আৰু এয়া সন্দীপ দা মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে কিন্তু আগৰ ভিডিঅ' বুলি কৈছোঁ যদিও সেইটো এটা ট্ৰেভেল ভিডিঅ'হে আছিলে এইটো একদম মানে আমাৰ আজিৰ পৰা মানে ফাৰ্ষ্ট ডে আৰু আজি ষ্টাৰ্ট হ'ব ইয়াত এক্সপ্ল'ৰিং চ' আপোনালোকৰ এইখন আগতে দেখুৱাই লওক মানে চৰাইপুং জংগল ৰিট্ৰিট হয় এইটোতো ৰেষ্টুৰেণ্ট হ'ল গম পালোঁ ৰেষ্টুৰেণ্ট এৰিয়া হয় বৰ ধুনীয়াকৈ আপোনালোক আহিব পাৰে চাওক কমফৰ্টেবল বৰ ধুনীয়া এইফালে কিটচেন আছে এইটো যাম আমি আৰম্ভ কৰিছিলোঁ 18 অক্টোবৰ কাতি বিহুৰ দিনা এই বছৰ আৰু কাতি বিহুত মানে বিহুত ষ্টাৰ্ট কৰিছে ভাল কথা দেখিব পাৰে সৰু সৰু আমি কিছুমান বস্তু ৰাখিছোঁ যোনবোৰ আমাৰ অসমীয়া কালচাৰ ৰিলেটেড আছে আৰু সংস্কৃতিখিনি আমি দেখাবলৈ চেষ্টা কৰোঁ আৰু বহুত কিবা কিবি কৰিব আছে যিটো জাষ্ট এটা আৰু কিমান দিন হৈছে দুমাহ হৈ গৈছে দুমাহ জাষ্ট হৈ গৈছে মেইনলি আমাৰতো কনচেপ্টটো টুৰিজম বেছডে হয় পৰ্যটকক আমি ইয়াত দিহিং পাটকাই চাবলৈ অহাটো বিচাৰিছোঁ যোনটো দিহিং পাটকাই এনেই আগৰ পৰাই মানুহ চাবলৈ আহে কিন্তু সেই সা সুবিধাখিনি নাপায় থাকিব কাজিৰঙা গ'লে যেনেকৈ আমি ঘপকৈ মেক মাই ট্ৰিপত বুক কৰিয়ে থাকিব পাৰোঁ আৰু মোৰ লগত কল্প আছে কল্পই কিছুমান মোক মাতি অনা মানুহজন এইজনে এওঁলোক দুজন ফাউণ্ডাৰ এখন চৰাইপুং জংগল ৰিট্ৰিটৰ ওপৰতো আছে ন আমাৰ ট্ৰেডিশ্যনেল চিটিং হ'ব তাতে আমি যিটো থলুৱা ষ্টাইলত আমাৰ অসমীয়াৰ যেনেকৈ সাজ খোৱা যায় তো সেই গোটেই থলুৱা কনচেপ্টটো আমি তাত পৰ্ট্ৰে কৰিম তাতে আমাৰ ল' চিটিং হ'ব তাতে আমাৰ কাঁহৰ কাঁহীত মানে গোটেই আমাৰ যিটো কনচেপ্টটো আমি ইয়াৰ পৰা বৰ্তমান আমি এইখিনি স্পেচ ইউজ কৰি আছোঁ ইয়াৰ পৰা আমি এথনিক গোটেই কনচেপ্টটো তাৰ ওপৰতে ক্লোজ কৰি দিম তেতিয়া আমাৰ কি হৈ যাব এথনিকৰ কাৰণে আমাৰ ছেপাৰেট ডাইনিং স্পেচ হৈ যাব আৰু ফাইন ডাইনৰ কাৰণে ধৰক যিকোনো কোনোবাই যদি ইণ্ডিয়ান খাব বিচাৰে ইণ্ডিয়ান আৰু চাইনিজটো সেইটো আজিকালি মানুহে বিচাৰে মই 4 দিন বা 5 দিনৰ কাৰণে আহিছোঁ মোক সদায়তো অসমীয়াটো খাই থাকিব মন নাযাব বেলেগ বেলেগ টেষ্ট কৰিব মন যাব তো এইখিনি জেগা আমি ইণ্ডিয়ান আৰু চাইনিজখিনি আমি ইউটিলাইজ কৰিম স্পেচ হিচাপে ইউটিলাইজ কৰিম আৰু মানে তোমাৰ ডাইনিংটো ওপৰ ওপৰ এৰিয়াখিনি আমি এতিয়া কিটচেনটো এবাৰ চাওঁ নেকি হয় হয় নিশ্চয় এইটো ইয়াত লিখা আছে নো এডমিশ্যন এতিয়া কি কৰিম না তুমি ডেফিনেটলি আমি দেখাব পাৰোঁ আমাৰ কিটচেন দেখাব পাৰোঁ যদিও লিখা আছে নো এডমিশ্যন এয়া কিন্তু আপোনালোকক এডমিট কৰাই দিওঁ আৰু কিটচেনত ময়ো হওঁ এইখিনি আমাৰ ষ্ট'ৰ এৰিয়া ষ্ট'ৰ স্পেচ আমি বস্তুবিলাক মানে যিকোনো ৰাচন ইয়াত থোৱা হয় আৰু ইয়াত ৰখা হয় অ'কে ৰখা হয় ইউটেনচিলছবোৰ ইয়াত ৰাখোঁ তো এইফালে হৈ গ'ল আমাৰ যিটো কিটচেনটো এইটো এইফালে আমাৰ চেফ চেম ক'ত ঘৰ মোৰ মাৰ্ঘেৰিটা নামটো কি চেমন মাহাও নামটো যেনেকুৱা ইণ্টাৰেষ্টিং খানাবিলাকো ইণ্টাৰেষ্টিং বনোৱা বাৰু খাইছোঁ এইকেইটা চাওক মোৰ ফেভৰেট বৰিয়লা মাছ আৰু এইটো মই ইণ্টাৰেষ্টিং কিহৰ কাৰণে বাহিৰত এটা পুখুৰী আছে সেই পুখুৰীটোৰ পৰাই ধৰি ইয়াত খোৱা হয় মানে বাহিৰৰ পৰা কিনি অনা মাছ নহয় কিটচেনটো দেখুৱালোঁ এবাৰ পাকঘৰটো দেখুৱাম বুজি পাইছা ন এইটো আমাৰ জুইশাল যিটো আমি ট্ৰেডিশ্যনেল আখল বুলি ক'লে যিটো
ট্ৰেডিশনালি যিখিনি প্ৰিপাৰেচন কৰা আমাৰ যেনেকে খৰিকা হওক যেনেকে মাছাং তো স্মোক পৰ্ক বেসিক্যালি স্মোক পৰ্কটো আমি ইয়াতে কৰো কোনো মাৰ্কেটৰ পৰা পাৰচেজ কৰি পিনে স্মোক পৰ্ক গেষ্টক নিদিও আমি যি বস্তু প্ৰিপাৰেচন হয় পৰ্কটো ফ্ৰেশলি মাৰ্কেটৰ পৰা আনি পিনে ইয়াতে আমি ধোৱা কৰি দিলো বা চিকেন হওক বা ডাক হওক সব বস্তু ইয়াতে আমি প্ৰিপাৰেচন কৰা যায় ধুনীয়া এইটো চাওক ইয়াৰ গাহৰি এইটো খাব লাগিব আজি আৰু এইটোও ভাল লাগিছে চাংঘৰটো আপোনালোকে ইয়াত আহি ইয়াৰ মানে গাহৰি ইয়াত চাংঘৰত বহি খাব পাৰে আৰু যে আমাৰ মানে কি হয় মানুহে যে আমি পঢ়া শুনা নকৰিলে যে কয় কিতাপ চিতাপ কি কৰিলি ধোৱা চাঙত থলি এইখন ধোৱা চাং মানে তো ধোৱা চাংখন এইখন এইটো কেকোবা ন কেকোবা হয় জোৰ বৰিয়লা মাছ ইয়াত বনাই খুওৱা হয় তো ইয়াতে আছে এইটো বিশেষকৈ এনেকে দিয়া গৈছে কাৰণ গেছ এফালে সোমাই আহে তোমালোকৰ হাঁহে কণী পাৰিছে হয় ইয়াত মানে ইমান ট্ৰেডিশ্যনেল বস্তুবিলাক বা ইমান আমাৰ ঘৰচীয়া এই চাওক এইটো গঁৰাল এয়া হাঁহৰ কণী এইটো আমাৰ ফিচাৰীটো হয় ইয়াতে আমাৰ মাছ মেলা গৈছে আৰু ইয়াত জংঘলৰ মাছো সোমায় যিহেতু বাৰিষাত পানী যেতিয়া বাঢ়ে পানী বাঢ়োতে মানে আপোনাৰ জংঘলৰ পৰা কিছুমান জংলী মাছ সোমাই যায় পানীটো ইয়াত সোমাই যায় নেকি পানীটো সোমায় জংঘলৰ পানীটো একচুৱেলি কি হয় ৰেইন ফৰেষ্টখন একদম আমাৰ মাটিৰ লগতে লাগি আছে এইবিলাক যে জংঘল দেখিছো এয়া দিহিং পাটকাই হয় ষ্টাৰ্ট হৈছে তো আমাৰ আমি যাম মানে আমাৰ মাটি য'ত শেষ হৈছে তাতে দিহিং পাটকাই ষ্টাৰ্ট হৈছে যিহেতু মনচুনছত আপোনাৰ যেতিয়া ৱাটাৰ লেভেল ৰেইজ হয় তেতিয়া আপোনাৰ জংঘলৰ মাছো ইয়াত পুখুৰীত সোমাই যায় সেইকাৰণে তোমালোকৰ বহিব লাগে ইমান টেষ্টি এইটো বনফায়াৰ স্পেচ আমাৰ ইয়াতে ইভিনিঙত আমি যদি জেনেৰেলি কোনোবাই যদি বনফায়াৰ পেকেজ আমাৰ লয় তো ইয়াতে আমি মানে অকল যে আপোনালোকে 2-3 দিন থকাকে আহিব তেনেকুৱা নহয় আপোনালোকে এনেবিলাক গধূলিটো আজি ইয়াত স্পেণ্ড কৰি আহক ফেমিলিটো আহিব পাৰে হয় এক্সেক্টলি এই হুলুং গছৰ তলতে অসমৰ জাতীয় গছ হুলুং গছ এইটো হুলুং গছৰ মানে এটা কোনটো ছিজনত হয় নাজানো যেতিয়া ফুলটো সৰে হেলিকপ্টাৰ টাইপত মানে তোমাৰ অলমষ্ট এই ছিজন যেতিয়া মনচুন ষ্টাৰ্ট হয় মনচুনৰ সেই আশে পাশে মানে সেইখিনি সময়তে তোমাৰ এই যিটো কৈছে হেলিকপ্টাৰ যে মানে বেচিকেলি সেইকেইটা চিডছ হয় সেই চিডছকেইটা তেখেতক মানে নেচাৰেলি তেনেকুৱাকৈ বনোৱা গৈছে মানে চিডটো যদি জোৰে পৰি যায় তো তোমাৰ সেইটো ডেষ্ট্ৰয় হৈ যাব তো বেয়া হ'ব সি নগজিব তো সেইকাৰণে তাৰ এটা ছফ্ট লেণ্ডিঙৰ কাৰণে প্ৰকৃতিয়ে তেনেকুৱাকৈ ডেভেলপ কৰিছে তো সি আৰামছে আৰামছে লেণ্ড হ'ব তাৰপিছত তাৰ আকৌ গ্ৰ' হ'ব পাৰিব আৰু যে যিটো ক'লে ছফ্ট লেণ্ডিং কৰে চিডছটোৱে মানে হুলুং গছৰ এটা ক্লিপ এটা আপোনালোকক লগাই দিছোঁ এইটো চাই লওকচোন মানে হুলুং গছৰ ফুলটো মানে সেইটো গুটিটো কেনেকৈ পৰে এইটো চাই লওক বিৰাট ইণ্টাৰেষ্টিং সেইটো মোৰ আটাইতকৈ ভাল লাগিলে মানে তোমালোকৰ স্পেচটোত এই হুলুং গছটো চাবলৈ নাপায় মানে য'ত দিহিং পাটকাই চাগে হুলুং গছৰে ভৰি আছে কিন্তু পাৰ্চনেল প্ৰাইভেট স্পেচত অঁ আৰু এইটো এটা হুলুং গছে হয় এইটো এতিয়া পুলি হৈ আছে এইটো অসমৰ জাতীয় গছ হুলুং গছ আৰু আটাইতকৈ ইণ্টাৰেষ্টিং অসমৰ জাতীয় পক্ষী দেওহা আমি কিমান দূৰ মানে আমাৰ লাকে ফিভাৰ কৰা নাজানো আমি সেইটো চাবলৈ ট্ৰাই কৰিম সেইটো আমাৰ জংগল ট্ৰেভেলছ যেতিয়া ষ্টাৰ্ট হ'ব আমাৰ জংগলৰ জাৰ্ণি যেতিয়া ষ্টাৰ্ট হ'ব বহুত ইণ্টাৰেষ্টিং কণ্টেণ্ট আহি আছে জংগলৰ জাৰ্ণিটা আমি গোটেই সেই ৱাইল্ড লাইফৰ গোটেই চেপ্টাৰটো আমি বেলেগকৈ ৰাখিছোঁ আৰু বিশেষকৈ জিমি দিহিং পাটকাইলৈ অহা কাৰণে আমি কিছুমান চেপ্টাৰ ডেভেলপ কৰি আছো তাৰ কাৰণে যাতে অলপমান আপোনালোকে অলপমান ইণ্টাৰেষ্টিং পাবলৈ চ' থেংক ইউ মোক যে এইখিনি আকৌ সুযোগ দিলা মানে দিহিং পাটকাইখন চাব শুনি আছিলো কাৰণ ইয়াত আহিবলৈ কি হয় যে গৈ থাকিম বা ক'ত সেইটো এটা টেনশ্যন থাকে কোনো ইনফ্ৰা ডেভেলপ নাছিলে তেনেকৈ আৰু বিশেষকৈ যদিও নেশ্যনেল পাৰ্ক ষ্টেটাছ পালে 2021 জুন অলমষ্ট জুনৰ 2021 ষ্টেটাছটো পোৱাৰ পিছতো তেনেকৈ ইমান বিশেষ ডেভেলপমেণ্ট হোৱা নাই কিন্তু আমাৰ ফালৰ পৰা যেনেকৈ আমি এটা ষ্টাৰ্ট কৰিলোঁ আৰু মই মানুহক এটা বস্তু জনাব বিচাৰোঁ যাতে বিশেষকৈ আমাৰ বাদৈ অঞ্চলৰ মানুহে এতিয়া এটা সজাগতা হৈছে মানুহে ষ্টাৰ্ট কৰিছে প্ৰপাৰ্টি ডেভেলপ কৰিবলৈ কিন্তু আপোনালোকে এটা বস্তু মন কৰিব পাৰে কোনো প্ৰপাৰ্টি ৰেজৰ্ট বনাবলৈ প্ৰয়োজন নাই আপোনালোকৰ যদি কেঁচা ঘৰ আছে আপোনালোকৰ যদি মাটিৰ ঘৰ আছে কেঁচা ঘৰ ইন দিছে মাটিৰ যদি ঘৰ আছে আপোনালোকে সেইটোকে ডেভেলপ কৰিব পাৰিব এটা হোম ষ্টেলে কাৰণ কেলে যিমানবোৰ পৰ্যটক আহে ফৰেনাৰবোৰে কোনো এটা মানে কোনো হাইফাই এণ্টিটি নিবিচাৰে কিন্তু তেখেতলোকে যদি মাটিৰ ঘৰ এক্সেক্টলি ডাঙৰ কেপিটেল আমি বিচাৰোঁ ডাঙৰ কেপিটেল নালাগে আপোনালোকৰ নিজৰ ঘৰকে আপোনালোকে প্ৰপাৰ্টি হিচাপে ডেভেলপ কৰিব পাৰে আৰু নিজৰ ঘৰতে আপোনালোকে যি মানে খাদ্য খায় আপোনাৰ ফিচাৰীৰ পৰা মাছ দিব পাৰে আপোনাৰ বাৰীৰ পৰা শাক পাচলি দিব পাৰে তো সেইখিনি বস্তু আপুনি ঘৰৰে যদি বস্তুবোৰ যদি পৰ্যটকক যদি কোনোবা যদি আহে ইণ্টাৰেষ্টেড আপুনি যদি এইটো চাৰ্ভ কৰে তেখেতলোকে বেছি ভাল আমি যে কৈ থাকোঁ চৰকাৰে টুৰিজিম ডেভেলপ কৰা নাই কিবা কৰা নাই সেইটো অকল চৰকাৰে বুলি আমি নিজেও ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বহুতখিনি হেৰি হ'ব আৰু সেইটো নিবনুৱা সমস্যাটো বহুতখিনি হেল্প কৰিব কিন্তু ইমান আমি অলপমান বেছি গভীৰ কথালৈ গৈছোঁ আমি এনজয় কৰিব আহিছোঁ এনজয় কৰোঁ আৰু এইটো আপোনালোকে দেখিছে এইটোৰ ভিতৰতে টেণ্টটো আছে তাতে আছিলোঁ আৰু এইখনেই হ'ল গোটেই কেম্পাছটো এইটো ৰেষ্টুৰেণ্টখন হ'ল কিচেন দেখিলে চ' বনফায়াৰ স্পেচটো ইয়াত থাকক পুখুৰী ইয়াত থাকক এতিয়া আমি অলপমান ওলাই যাম মানে গা পা ধুই ফ্ৰেছ হৈ লওঁ লৈ পেলাই আমি ওলাই যাম